নমস্কাৰ দেশৰ খবৰলৈ ষ্টুডিঅ'ত মই সৌৰভ ঠাকুৰীয়া দিবলৈছো এটা ভয়ংকৰ খবৰ জীৱনৰ 5টা বছৰ হেৰুৱাইছে আপুনি আৰু মই প্ৰতিজন ভাৰতীয়ই হেৰুৱাইছে 5টা বছৰ অৰ্থাৎ 5 বছৰৰ আয়ু হেৰুৱাইছে প্ৰতিজন ভাৰতীয়ই দেশত বায়ু প্ৰদূষণৰ বৰ্ধিত প্ৰকোপে প্ৰভাৱ পেলাইছে এতিয়া প্ৰতিজন ভাৰতীয়ৰ জীৱন কালত হেহতিয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন মতে বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত দেশ হৈছে ভাৰত আৰু 84% ভাৰতীয়ই অত্যাধিক প্ৰদূষিত পৰিৱেশত জীৱন যাপন কৰি আছে বুলি এক তথ্য প্ৰকাশিত হৈছে ইউনিভাৰ্চিটি অফ চিকাগোৰ এনাৰ্জি পলিচি ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত এয়াৰ কোৱালিটি লাইফ ইনডেক্সৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই উদ্বেগজনক তথ্য জীৱনৰ 5 বছৰ হেৰুৱাইছে আপুনি 5 বছৰ আয়ুস কমিছে আপোনাৰ ইউনিভাৰ্চিটি অফ চিকাগোৰ এনাৰ্জি পলিচি ইনষ্টিটিউটৰ দ্বাৰা প্ৰকাশিত এয়াৰ কোৱালিটি লাইফ ইনডেক্সৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য প্ৰকাশিত প্ৰতিবেদন মতে বিশ্বৰ দ্বিতীয় সৰ্বাধিক প্ৰদূষিত দেশ হৈছে ভাৰত দেশখনত প্ৰদূষণৰ মাত্ৰা ইমানেই বেছি যে লাহে লাহে প্ৰভাৱিত কৰিছে ভাৰতীয় লোকৰ আয়ুসত বিশ্ব স্বাস্থ্য সংস্থাই সুস্থভাৱে জীয়াই থকাৰ বাবে প্ৰদূষণৰ যি মাত্ৰা নিৰ্ধাৰণ কৰি দিছে তাৰ তুলনাত কেইবাগুণো অধিক প্ৰদূষণৰ মাজত জীয়াই আছে ভাৰতীয় লোক 84% ভাৰতীয়ই অধিক প্ৰদূষিত পৰিৱেশত জীৱন যাপন কৰি আছে এই বায়ু প্ৰদূষণৰ বাবে 5.2 বছৰ আয়ু হ্ৰাস পাইছে ভাৰতীয় লোকৰ দিল্লীত প্ৰদূষণৰ মাত্ৰা অধিক যাৰ বাবে দিল্লীৰ নাগৰিকৰ আয়ুস টুটিব 9.4 বছৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে 1998 চনৰ পৰা দেশত বাৰ্ষিক বায়ু প্ৰদূষণ 42% বৃদ্ধি হৈছে যিয়ে দেশখনৰ লোকৰ প্ৰতি বছৰে 1.8% হ্ৰাস কৰিছে গড় আয়ুস যদিহে বায়ু প্ৰদূষণৰ মাত্ৰা এনেদৰে চলি থাকে দেশৰ উত্তৰ প্ৰান্তৰ 248 নিযুত লোকৰ গড় আয়ুস 8 বছৰলৈ হ্ৰাস পাব লক্ষ্ণৌত বায়ু প্ৰদূষণৰ মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাতকৈ 11 গুণ অধিক এই চহৰৰ লোকৰ আয়ুস 10.3% হ্ৰাস পোৱাৰ আশংকা আনহাতে দিল্লী কলিকতা আদি চহৰৰ বৰ্ধিত বায়ু প্ৰদূষণৰ ফলত বাসিন্দাসকলৰ আয়ুস 8 বছৰলৈ হ্ৰাস হৈছে আৰু এই তথ্য প্ৰকাশ পাইছে উক্ত সমীক্ষাটোত অৱশ্যে লকডাউনে কিছু পৰিমাণে প্ৰদূষণ হ্ৰাস কৰা বুলিও উল্লেখ কৰিছে প্ৰতিবেদনত চেন্নাই দিল্লী হায়দৰাবাদ কলিকতা আৰু মুম্বাইত লকডাউনৰ বাবে 54% প্ৰদূষণ হ্ৰাস পাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা যদি ভাৰতত সঠিকভাৱে পালন কৰিব পৰা যায় তেতিয়াহ'লে দেশবাসীৰ গড় আয়ুস 5.2 বছৰ বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰা হৈছে উক্ত সমীক্ষাটোত নেশ্যনেল ডেস্ক ৰিপৰ্ট ইছান নিউজ আহিছো পৰৱৰ্তী খবৰলৈ এম্বুলেন্স নাই পিপিই কিট পিন্ধি কৰোনা আক্ৰান্ত নিজেই ভৰ্তি হ'ল চিকিৎসালয়ত নিজেই বাইক চলাই চিকিৎসালয়ত ভৰ্তি হ'ল আক্ৰান্ত লোকজন মধ্যপ্ৰদেশৰ সিহুৰ জিলাৰ বুদনিত পোহৰলৈ আহিছে কৰোনা আক্ৰান্তৰ এই কাৰ্য কৰোনা টেষ্ট কৰাৰ পাছত পজিটিভ ফলাফল আহিছিল লোকজনৰ ইয়াৰ পাছত পৰীক্ষাৰ ফলাফলৰ পিছতেই কোভিড চেণ্টাৰলৈ মাতিছিল স্বাস্থ্য বিভাগে লগতে লোকজনক প্ৰদান কৰিছিল পিপিই কিট ফলাফল পজিটিভ হোৱাৰ পাছত এম্বুলেন্স নাপালে কিন্তু এই লোকজনে মতাৰ পিছতো এম্বুলেন্স নহা দেখি এইদৰে বাইক চলাই চিকিৎসালয়ত ভৰ্তি হ'ল এই লোকজন ছ'চিয়েল মিডিয়াত এতিয়া ভাইৰেল হৈছে লোকজনে পিপিই কিট পিন্ধি বাইক চলাই যোৱাৰ এই দৃশ্য এক দীঘলীয়া যাত্ৰা ৭,০০০ দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি ভাৰতত পদাৰ্পণ কৰিলে ৰাফেলে কিন্তু এই দীঘলীয়া যাত্ৰাৰ নেপথ্যত কোন আপোনাৰো চাগে একেই প্ৰশ্ন আৰু জানিবৰ মন যোৱা নাই এই ৰাফেল কোনে উৰুৱাই লৈ আহিল ভাৰতলৈ চাওক আমাৰ বিশেষ প্ৰতিবেদন ৭,০০০ কিলোমিটাৰ এক দীঘলীয়া যাত্ৰা তাৰ পাছতেই দেশবাসীৰ মনত এটাই প্ৰশ্ন কোনে আনিলে কেনেকৈ আনিলে ৰাফেল ভাৰতলৈ
যেতিয়া ৰাফেল ভাৰতৰ সীমাত প্ৰৱেশ কৰিছিল তেতিয়া নৌসেনা INS কলকাতাৰ পৰা শুনা গৈছিল এক বিশেষ কণ্ঠস্বৰ। Welcome to the Indian Ocean. Naval warship Delta 63, Arrow Leader, many thanks. ভাৰতৰ সামৰিক ক্ষেত্ৰৰ বাবে অত্যন্ত জৰুৰী হৈ পৰিছে ৰাফেল। কিন্তু ৭,০০০ কিলোমিটাৰ উৰুৱাই ৰাফেল আনিলে কোনে? কাশ্মীৰৰ পৰা বিহাৰলৈকে জড়িত হৈ আছে কেইবাজনো বায়ুবীৰ। এইসকল বীৰ যোদ্ধাক সম্ভাষণ জনাবলৈ আম্বালাত উপস্থিত হ'ল বায়ুসেনাৰ প্ৰধান RK ভাদুৰিয়া। এই দলটোৰ নেতৃত্বত আছিল কেপ্টেইন হৰক্ৰিত সিং, উইং কমাণ্ডাৰ NK সিং, কেপ্টেইন R কাটাৰিয়া, উইং কমাণ্ডাৰ মনীষ হুছেইন, এয়াৰ কমাণ্ডাৰ হিলাল আহমেদ ৰাথোৰ। গ্ৰুপ কেপ্টেইন হৰকিত সিং এজন কমাণ্ডিং অফিচাৰ। হৰকিত সিঙে নেতৃত্ব দিছিল এই দলটোৰ। 2001 চনত বায়ুসেনাত যোগ দিয়া অফিচাৰ ত্ৰিপাঠী ৰাজস্থানৰ জালুক জিলাৰ। অভিযোগ লৈ আজি গৰ্বিত ৰাজস্থান। लोगों को तो इतना बढ़िया महसूस हो रहा है कि जो कुछ कहा नहीं जा सकता है। हम लोग खुशी का, हमारे लोगों खुशी का कोई ठिकाना नहीं है कि आज हमारा भतीजा यहाँ पे पहुँचा है, सारा देश उसको देख रहा है, सारी दुनिया उसको देख रही है। কাশ্মীৰৰ অনন্তনগৰৰ এজন এয়াৰ কমাণ্ডাৰ হিলাল আহমেদ। এই দীঘলীয়া যাত্ৰাটোৰ নেপথ্যত আছিল এইজন বায়ুসেনাৰ অন্যতম ভূমিকা। ভাৰতৰ এই ঐতিহাসিক ক্ষণত আহমেদৰ নাম জড়িত হৈ পৰাত এটা উৎফুল্লিত তেওঁৰ পৰিয়াল। बहुत ही खुशी का दिन हमारे लिए है। परसों रात को मुझे फ़ोन आने शुरू हो गए कि हिलाल साहब की सराहना की गई, उन्होंने बड़ा रोल अदा किया इस राफेल डील में, तो माशाअल्लाह हमारी खुशी की हद नहीं। উইং কমাণ্ডাৰ মনীষ হুছেইনৰ পৰিয়ালতো একেই আনন্দ উল্লাস। दुनिया को खुशी है तो हमको क्या पूछना है? तो वही तो कह रही हूँ कि दुनिया का इतना खुशी है तो हमको कितना खुशी होंगे। এই সোণালীখনৰ অন্যতম ব্যক্তি উইং কমাণ্ডাৰ ৰোহিত কাটাৰিয়া। ৰোহিত কাটাৰিয়াৰ এই সাফল্যত আৱেগিক হৈ পৰিল তেওঁৰ ককাক। बहुत खुशी है, बहुत ज़्यादा। मैं काफ़ी दिन से यही सोच रहा था कि भाई इसका कर्तव्य किसी दिन देखें। পৰিয়ালৰ লগতে এই বীৰ জোৱানসকলক লৈ গৰ্বিত আজি দেশবাসী। ৰাফেল উৰাবলৈ অন্য বায়ুসেনাৰ বিষয়াক প্ৰশিক্ষণ দিব এইকেইজন যোদ্ধাই। সমগ্ৰ দেশেই প্ৰশংসাৰে উপচাই পেলাইছে এতিয়া এই বায়ুবীৰ কেইজনক, যিসকলে ফ্ৰান্সৰ পৰা উৰুৱাই ভাৰতলৈ লৈ আহিলে ৰাফেল বিমান। নিউজ ডেস্ক, ঈশান নিউজ। আজি ভাৰতে লাভ কৰিব 900 শতিকাৰ দুৰ্লভ নটৰাজ শিৱ মূৰ্তি। 1998 চনত ৰাজস্থানৰ ঘাটেশ্বৰ মন্দিৰৰ পৰা চুৰি হৈছিল মূৰ্তিটো। 2005 চনত হেৰুৱা মূৰ্তিটো উদ্ধাৰ হৈছিল লণ্ডনত। চুৰি কৰাৰ পাছত লণ্ডনৰ এটি ব্যক্তিগত সংগ্ৰহালয়ত বিক্ৰী কৰি দিছিল এই মূৰ্তিটো। 2017 চনৰ আগষ্টত ASIৰ বিশেষজ্ঞৰ এটি দলে পৰীক্ষা নিৰীক্ষা কৰিছিল এই মূৰ্তিটো। ইয়াৰ পাছত প্ৰমাণ হৈছিল যে এই মূৰ্তিটো প্ৰকৃততে ৰাজস্থানৰ বৰুলী গাঁৱৰ ঘাটেশ্বৰ মন্দিৰৰ মূৰ্তি। ব্ৰিটেনে 2005 চনত স্বইচ্ছাই ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ হাতত অৰ্পণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। অৱশেষত আজি ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ হাতলৈ আহিব এই প্ৰাচীন দুৰ্লভ মূৰ্তিটো। 5 বছৰীয়া বিতৰ্কৰ অৱসানৰ পাছত পূৰ্ণগতিত চলিছে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য। 5 আগষ্টত মন্দিৰ নিৰ্মাণৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাম মন্দিৰ নিৰ্মাণত সোণৰ ইটা দান কৰিব এসময়ত মন্দিৰ ধ্বংস কৰা মোগল সম্ৰাট বাবৰৰ বংশধৰে। অনুদান হিচাপে মন্দিৰলৈ আগবঢ়াইছে তেওঁ প্ৰায় 1 কেজি ওজনৰ সোণৰ ইটা। পাঁচশ বছৰীয়া বিতৰ্কৰ অৱসান। পূৰ্ণগতিত চলিছে ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য। মন্দিৰ নিৰ্মাণত সোণৰ ইটা দান কৰিব বাবৰৰ বংশধৰে। কৰোনাৰ ভয়াৱহতাৰ মাজতো অযোধ্যাত পূৰ্ণগতিত চলিছে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্য।
5 আগষ্টত মন্দিৰ নিৰ্মাণৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰথম মোগল সম্ৰাট বাবৰে ধ্বংস কৰা মন্দিৰ পুনৰ নিৰ্মাণত অৰিহণা যোগাব মোগল সম্ৰাটৰ বংশধৰে। মন্দিৰ নিৰ্মাণৰ বাবে সোণৰ ইটা দান কৰিব শেষৰজন মোগল সম্ৰাট বাহাদুৰ শ্বাহ জাফৰৰ বংশধৰ প্ৰিন্স ইয়াকুব হাবিবুদ্দিন টুছিয়ে। প্ৰায় 1 কেজি ওজনৰ এটা সোণৰ ইটা দান কৰিব হাবিবুদ্দিন টুছিয়ে। মোগল সম্ৰাট বাবৰে মন্দিৰ ধ্বংস কৰা দাবীকৃত মন্দিৰৰ পুনৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ বাবে এই অৰিহণা টুছিৰ। প্ৰধানমন্ত্ৰীৰ হাতত সোণৰ ইটা তুলি দিবলৈ ইতিমধ্যে সাজু হৈছে টুছি। সংবাদ মাধ্যমৰ আগত নিজৰ ইচ্ছাৰ কথা সদৰি কৰিছে। 5 तारीख को जो भूमि पूजन हो रही है मोदी जी के ज़रिए जो हो रहा है, तो मेरी बहुत बहुत शुभकामनाएं हैं। क्योंकि इसमें भूमि पूजन नहीं, कि राम मंदिर मैं पहले भी कह चुका हूँ, आज भी कह रहा हूँ कि इसमें मंदिर राम जी का जो थे वो 120 करोड़ हिंदुओं की आस्था थी। तो भगवान का करम, अल्लाह का शुक्र है कि आज हिंदू और मुसलमानों के लिए, दोनों के लिए बड़ी खुशी की बात है, मंदिर बनने जा रही है और भूमि पूजन हो रही है। तो मेरी बहुत बहुत शुभकामनाएँ हिंदुस्तान के तमाम हिंदू भाइयों के साथ में। जहाँ तक हमारा जो वादा था सोने की ईंट का, जो 1 केजी की जो ब्रिक है वो ब्रिक तैयार है। हमने ऑनरेबल प्राइम मिनिस्टर श्री नरेंद्र मोदी को भी हमने वक्त मांगा है। जिस वक्त भी प्राइम मिनिस्टर इसको हमारे पास जवाब आएगा, टाइम देंगे। अब ये जो सोने की ईंट है, जो हमने जो पहले वादा किया था, वो सोने की ईंट हम श्री प्राइम मिनिस्टर श्री नरेंद्र मोदी जी के हवाले करेंगे। সম্প্ৰতি হায়দৰাবাদৰ কাঞ্চনবাগৰ শ্ৰী দত্তনগৰত অতি সাধাৰণ জীৱন যাপন কৰা হবিবুদ্দিনে অৱশ্যে নিজৰ বংশৰ গৌৰৱ ৰক্ষাৰ বাবে নামৰ আগত ব্যৱহাৰ কৰে প্ৰিন্স উপাধি। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। কৰোনা মহামাৰীৰ বাবে শিক্ষাৰ্থীৰ পাঠদানৰ পৰা কাৰ্যালয়ৰ কামলৈ সকলো অনলাইনতে সম্পন্ন কৰিছে সকলোৱে। এতিয়াৰে পৰা অনলাইনতে আপুনি বিক্ৰী কৰিব পাৰিব ছাগলী। ছাগলী ব্যৱসায়ী কেইবাটাও হোৱাটছআপ গ্ৰুপ আৰু অনলাইন ছাইট মুকলি কৰিছে, যাৰ জৰিয়তে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ছাগলী। বিক্ৰী কৰিবলগীয়া ছাগলীটোৰ ফটোৰ সৈতে অনলাইন ছাইটত ছাগলীৰ উচ্চতা, দৈৰ্ঘ্য, মূল্য সকলো উল্লেখ কৰা থাকিব আৰু ছাগলী পচন্দ হ'লেই আপুনি লগে লগে অৰ্ডাৰ কৰিব পাৰিব। কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ভূপালত আৰম্ভ হৈছে অনলাইনত এই ছাগলী বিক্ৰী প্ৰক্ৰিয়া। আনহাতে সমাগত ঈদত কুৰবানীৰ বাবে অনলাইনতে আৰম্ভ হৈছে বিক্ৰী প্ৰক্ৰিয়া। ক্ৰয় কৰিবলৈ আগ্ৰহী হোৱা গ্ৰাহকে ঘৰৰ পৰাই সংগ্ৰহ কৰিব এতিয়া ছাগলী। উল্লেখ্য যে লকডাউনৰ বাবে কুৰবানী দিবলৈ ছাগলী বজাৰত উপলব্ধ নোহোৱাক লৈ আপত্তি দৰ্শাইছে মুছলমান সংগঠনসমূহে। দেশৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন, যুগান্তকাৰী পদক্ষেপেৰে 34 বছৰৰ পাছত নতুন শিক্ষানীতিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বিৰোধিতা কৰিছে এতিয়া CPIMৰ দলে। ভাৰতীয় শিক্ষা ব্যৱস্থা নষ্ট কৰিবলৈ এয়া একপক্ষীয় শিক্ষানীতি বুলি সমালোচনা কৰিছে CPIMে। আৰু মানৱ সম্পদ মন্ত্ৰালয়ৰ নাম ৰূপান্তৰ কৰাক লৈও চৰকাৰক সমালোচনা কৰিছে এতিয়া দলটোৱে। লগতে কয় এনেধৰণৰ আঁচনি সংসদত আলোচনাৰ প্ৰয়োজনীয়তা আছে। সংবিধানৰ 370 অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ সুফল লাভ কৰিলে জম্মু কাশ্মীৰে। 2019 চনৰ 5 আগষ্টত জম্মু কাশ্মীৰৰ পৰা বিলুপ্তি ঘটাইছিল 370 অনুচ্ছেদ। অনুচ্ছেদ বাতিল কৰাৰ পাছত এবছৰত যথেষ্টভাৱে হ্ৰাস পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। কেন্দ্ৰীয় মন্ত্ৰালয়ে এই সন্দৰ্ভত প্ৰকাশ কৰা এক প্ৰতিবেদন মতে 2019 বৰ্ষৰ তুলনাত এই বৰ্ষত 36% হ্ৰাস পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। আৰু 2019 চনৰ 1 জানুৱাৰীৰ পৰা 15 জুলাইৰ সময়ছোৱাত কাশ্মীৰত মুঠ 188টা সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত হৈছিল। কিন্তু চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা 15 জুলাইৰ ভিতৰত ৰাজ্যখনত কুটাঘাতৰ সংখ্যা 120টালৈ হ্ৰাস হৈছে। যোৱা বছৰত 51 বাৰ সন্ত্ৰাসবাদীয়ে গ্ৰেনেড আক্ৰমণ কৰিছিল জম্মু কাশ্মীৰত, আৰু চলিত বৰ্ষত একে সময়ছোৱাত গ্ৰেনেড আক্ৰমণৰ সংখ্যা 21টালৈ হ্ৰাস পাইছে। আৰু 2020 বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহলৈ সুৰক্ষা কৰ্মীৰ ওপৰত শিলাবৰ্ষণৰ ঘটনা 40টা সংঘটিত হৈছিল। আনহাতে 2019 বৰ্ষৰ জানুৱাৰীৰ পৰা জুন মাহলৈ 666টা শিলাবৰ্ষণৰ ঘটনা সংঘটিত হৈছিল। আনহাতে সন্ত্ৰাসবাদী সংগঠনত কাশ্মীৰৰ যুৱকৰ যোগদানৰ সংখ্যাও বৰ্তমান হ্ৰাস পাইছে। এই বৰ্ষত জানুৱাৰীৰ পৰা 27 জুলাইলৈকে 114জন সন্ত্ৰাসবাদী নিহত হৈছে জম্মু কাশ্মীৰত।
বজাৰলৈ আহিল জেনেৰিক অৰেল এণ্টিভাইৰেল ঔষধ ফেভিভিৰ। ভাৰতৰ অন্যতম ঔষধ উৎপাদনকাৰী কোম্পানী হেটেৰে সাধাৰণৰ পৰা মজলীয়াভাৱে কোভিড-19 ৰোগীসকলৰ চিকিৎসাত ব্যৱহৃত ঔষধ ফেভিভিৰ ভাৰতৰ বজাৰত উলিয়াই দিছে। ফেভিভিৰ ব্ৰেণ্ড নামৰ এই টেবলেট এটাৰ দাম 59 টকা। এটা বিবৃতি মতে হেটেৰাই কয় যে ভাৰতৰ ঔষধ মহানিয়ন্ত্ৰকে ফেভিভিৰ উৎপাদন আৰু বিপণনৰ বাবে কোম্পানীটোক অনুমতি দিছিল। কোভিড-19 চিকিৎসাত ব্যৱহৃত কভিফ'ৰৰ পাছতে হেটেৰাই উদ্ভাৱন কৰা দ্বিতীয়টো ঔষধ হৈছে ফেভিভিৰ। আৰু সাধাৰণৰ পৰা মজলীয়াভাৱে কোভিডত আক্ৰান্ত লোকসকলে এই ঔষধ ব্যৱহাৰ কৰিব পাৰিব। চিকিৎসালয়ৰ বিধান মতে কৰোনাত আক্ৰান্ত লোকসকলে ব্যৱহাৰ কৰিব পাৰিব এই ঔষধ। দিল্লীত বিগত কেইবাদিনো ধৰি সঘনে ভূমিকম্প অনুভূত হৈ আহিছে। এপ্ৰিলৰ পৰা জুনলৈ 18 বাৰতকৈ অধিক অনুভূত হৈছে এই ভূমিকম্প। ভূমিকম্পৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ দিল্লী চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। ভূমিকম্পৰ পৰা নিজকে ৰক্ষা কৰিবলৈ সকলো নাগৰিকৰ বাবে চৰকাৰে জাৰি কৰিছে গাইডলাইন। ইয়াৰ লগে লগে দেশৰ বাতৰিৰ পৰা মই সৌৰভে বিদায় লৈছোঁ। অধিক বা বাতৰিৰ বাবে চাই থাকিব ঈশান নিউজ।